হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত অকল ভুৱা ট্ৰেডিং ট্ৰেডিং নহয়, এইটো ভুৱা ট্ৰেডিঙৰ নামত অসমৰ মানুহৰ হাতৰ পৰা 11,000 কোটি টকা লুট কৰি লৈ গ'ল। ইয়াৰ আগতে আমি দেখিছিলোঁ এনেকুৱা ধৰণৰ কাম কাজৰ জৰিয়তে ৰ'জ ভেলী, সাৰদা এইবিলাকে লুটি লৈ গৈছিলে। সাৰদা কেলেংকাৰীত নিজে হিমন্ত বিশ্ব শৰ্মা নিজে এজন অভিযুক্ত। সাৰদা কেলেংকাৰীত তেওঁৰ নাম সোমাইছিলে আৰু সাৰদা কেলেংকাৰীৰ পৰা বাচিবৰ কাৰণে তেওঁ নিজে কলিকতাত গৈ CBI কোৰ্টত তেখেতে নিজে কলিকতাত গৈ ৰাজসাক্ষী অৰ্থাৎ হয় মই সাৰদা কেলেংকাৰীত জড়িত আছিলোঁ, সাৰদাৰ পৰা পইচা লৈছিলোঁ বুলি, আৰু মই কেনেকৈ লৈছিলোঁ কি কথা ময়ো আপোনালোকৰ হৈ সাক্ষী হৈ দি মোক বচাই দিয়ক বুলি তেওঁ গৈ তাতে চাৰেণ্ডাৰ কৰি দিছে CBI কোৰ্টত। গতিকে আমাৰ মুখ্যমন্ত্ৰীজন নিজে 2 নম্বৰী এনেকুৱা ধৰণৰ মানি লণ্ডাৰিং কেছৰ লগত জড়িত, আপোনালোকে সকলোৱে জানে। আৰু তেওঁ কাৰ্যকালতে আকৌ নতুনকৈ সাৰদা আৰু হেৰিয়াৰ পাছত কি কয় আপোনাৰ ৰ'জ ভেলীৰ পাছত এতিয়া আকৌ নতুন 2 নম্বৰী ভুৱা ট্ৰেডিং কোম্পানীৰ নামত 11,000 কোটি টকা নিলে। ট্ৰেডিং কোম্পানীৰ আচল মানুহবিলাক যেনেকৈ দীপংকৰ বৰ্মনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। গ্ৰেপ্তাৰ কৰা কথাটো বেছি গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ কথাটো হ'ল যিবিলাক মানুহৰ পইচা এনেকৈ লুটিছিলে সেই পইচাবিলাক মানুহে ঘূৰাই পাব নে নাপাব। আপোনালোকৰ সংবাদ মাধ্যমতো আমি দেখিছোঁ যে ৰুমি কিবা বিশাল এইবিলাক কাহিনী, চুমি বিশাল এইবিলাক কাহিনী আপোনালোকে খুব প্ৰচাৰ কৰিছে, কিন্তু আপোনালোকে এটা বস্তু প্ৰচাৰ কৰা নাই যে যিমান 11,000 কোটি টকা লুট কৰিলে সেইবিলাক পইচা ঘূৰাই পাম নে নাপাম। এতিয়া 3 মাহ জেল দি তেওঁলোকক সুৰক্ষাহে দিলে নেকি, আচলতে সুৰক্ষিতহে কৰি দিলে নেকি? তাৰমানে তেওঁলোক এতিয়া পলাবৰ কাৰণে সুযোগে লাভ কৰিলে নে আমি কোৰ্টৰ কেছত সোমাই গ'লোঁ, আমাকতো এতিয়া পুলিচে কেছটো চলি আছে, এইটো মানে চাব জুডিচ কেছ, এতিয়া আমি কি কৰিম, আমিতো পইচা দিব নোৱাৰোঁ, আমাৰ একাউণ্ট ফ্ৰিজ কৰিলে, এই বুলিহে ক'ব নেকি উল্টাই? এই 11,000 কোটি টকা অসমৰ মানুহে ঘূৰাই নাপাব নেকি? গতিকে মই অসম চৰকাৰক দাবী জনাইছোঁ যে কেছ কৰক, তেওঁলোকক গ্ৰেপ্তাৰ কৰক, কিন্তু তেওঁলোকৰ সম্পত্তি চিজ কৰি, তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰি, তেওঁলোকৰ পৰা পইচা উলিয়াই অসমৰ প্ৰত্যেকজন যিবিলাক মানুহৰ পৰা পইচা নিছিলে তেওঁলোকক সকলোকে ঘূৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।